মোক গুলি কৰি মাৰক, নহ'লে আমাৰ ৰাইজক হকা দিয়ক। ৰাইজক যদি অন্যায়ভাৱে আপোনালোকে এনেকৈ নিৰ্যাতন কৰে, ভাৰতীয় নাগৰিক বিদেশী নামত পূৰ্বে কৰি দিয়া হ'ল, আকৌ ৰিটাৰ্ণ অনা হ'ল। কাৰণ কি এনেকুৱা অন্যায় যাতে নহয় তাৰ কাৰণে প্ৰতিবাদ কৰিব লাগিব। বিধানসভাৰ ভিতৰত যদি এম এল এৰ কথা নাকাৰে, বিধানসভাৰ বাহিৰত সি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে অনশন কৰাৰ অধিকাৰটো আমাৰ আছে। কিয় আমাৰ এম এল এসকলে নকৰে, কিয় আমাৰ এম পিসকলে নকৰে? তেওঁলোকে ক'ত গৈছে? এইবিলাক কথা আমাৰ ৰাইজৰ প্ৰতি আমাৰ আক্ষেপ আছে। কেইবাটাও কেছ পেণ্ডিং, কিন্তু তেওঁলোকে উচ্ছেদ চলাই আছে। এই ক্ষেত্ৰত আমাৰ এম পি আৰু বিধায়কসকল যদি বিধানসভাত তেওঁলোকৰ কথা গুৰুত্ব দিয়া হোৱা নাই, বাহিৰত আহি আমাক ৰাইজক লৈ তেওঁলোকে উচ্ছেদৰ বিৰোধিতা কৰিব লাগিছিল, গণতান্ত্ৰিক উচ্ছেদ বিচাৰিব লাগিছিল। বিকল্প ব্যৱস্থা নকৰালৈকে আমি ইয়াত বহিলোঁ, আগত আমাৰ ওপৰত বুলডোজাৰ চলাই দিয়ক, আমাক গুলি কৰি হত্যা কৰক, তাৰ পাছত ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰক। এনেকুৱা এটা কথা আমি কোনো বিধায়ক এম পিৰ পৰা পোৱা নাই। মই ইয়াৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ যে আপোনালোকে মই ক'ব বিচাৰিছোঁ, আজিৰ দিনত যদি মই এম এল এ চাই গ'লেহেঁতেন, এজন বিধায়ক হ'লোহেঁতেন বা এম পি হ'লোহেঁতেন, মই ন্যায়ৰ পক্ষে, ভাৰতৰ সংবিধানৰ পক্ষে, ন্যায়পালিকাৰ পক্ষে, অন্যায়ৰ বিৰুদ্ধে, মানৱতাবাদৰ পক্ষে আৰু প্ৰকৃত ভাৰতীয় নাগৰিকক নিৰাপত্তাৰ পক্ষে, প্ৰকৃত ভাৰতীয় নাগৰিকক বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰিলে তাৰ প্ৰতিবাদত বুলডোজাৰৰ সন্মুখত বহিলেহেঁতেন আৰু বন্দুকৰ গুলি বুকুত ল'লেহেঁতেন। কিন্তু দুৰ্ভাগ্য, আমাৰ মানুহ প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত ভুল কৰি পেলায়, যাৰ কাৰণে ৰাইজৰতো ভুল নাই, কিন্তু আমাৰ নেতাসকল আজি চুপচাপ কিয়, এইটো মোৰ প্ৰশ্ন থাকিল। আহমদ ক'ত গ'ল? আজি 20 বছৰ এম এল এ হৈছে। আজি বিলেজপাৰা পূবত 2জন এম এল এ আছিল, গুল আখতাৰ UDF, এতিয়া শামছুল হুদা মোৰ ছোট ভাই এম এল এ। তেওঁলোকে বিধানসভাত তেওঁলোকে কিয় দাবী নকৰে যে ভাৰতীয় নাগৰিক, ভূমিহীন নাগৰিক, নদী ভংগ নাগৰিক যিবিলাকে খাট মাটিত বহি আছে, তেওঁলোকে একটা ছাৰ্ভে কৰি তেওঁলোকক হয় পুনৰ সংস্থাপন দিয়া হওক, নহ'লে সেই মাটিতে তেওঁলোকক এলটমেণ্ট দিয়া হওক। নিৰ্যাতন নিষ্পেষণৰ বিৰুদ্ধে, ভাৰতীয় নাগৰিকসকলৰ অন্যায়ভাৱে বঞ্চিত কৰাৰ বিৰুদ্ধে, প্ৰকৃত ভাৰতীয় নাগৰিক যাতে কোনো পথে বঞ্চিত নহয়, নিৰ্যাতিত নিষ্পেষণ নহয়, তাৰ কাৰণে আমি সবেই একমত। আৰু একমত হোৱাৰ আপোনালোকে এটা প্লেটফৰ্ম বনাই ল'ব লাগে, মোৰ এটা অনুৰোধ। নহ'লে ৰাজনৈতিক স্বাৰ্থত যাতে অসম ব্যৱহাৰ নহয়, অসমৰ ভাষা কলাকৃতি যাতে ধ্বংস নহয়, অসমৰ প্ৰতিটো ভাৰতীয় নাগৰিক যাতে কোনো অধিকাৰৰ পৰা বঞ্চিত নহয়। ইতিমধ্যে যিসকলক ইভেকশ্যন কৰা হৈছে, উচ্ছেদ কৰা হৈছে, তেওঁলোকক উপযুক্ত পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ তৎক্ষণাত দিয়া হওক। এইটো মহা অন্যায় হৈছে। আৰু এইটো লৈ মহামান্য হাইকোৰ্টত, সুপ্ৰিম কোৰ্টত, ন্যায়পালিকাত কেছ হ'ব পাৰে। মই কৈ আছোঁ, আমি আহ্বান কৰিছোঁ, যেতিয়ালৈকে প্ৰকৃত ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই, কিন্তু উচ্ছেদ কৰিছে, তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা আৰু তেওঁলোকৰ ঘৰ বাৰী তেতিয়ালৈ কৰি দিয়া নাই, তেতিয়ালৈকে সমগ্ৰ জনগণক, সকলো দল সংগঠনক গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত ঐক্যবদ্ধ হ'বলৈ মই উদাত্ত আহ্বান জনালোঁ। বিদেশী দানী এটা গাঁৱত থাকিব নোৱাৰে, আমি বহিষ্কাৰ কৰিম। কিন্তু বিদেশী বহিষ্কাৰ কৰিবলৈ গৈ 1951 NRCত যিসকলৰ নাম আছে, 66 ভোটাৰ তালিকাত যিসকলৰ নাম আছে, 71 ভোটাৰ তালিকাত যিসকলৰ নাম আছে, আৰু সেইসকলক অৰ্থাৎ 1971 25 মাৰ্চ যিটো সময়সীমা, যিটো সুপ্ৰিম কোৰ্টেও মানি লৈছে, ঘোষণা কৰিছে, সকলো দলে আমি মানি লৈছোঁ। এই বিদেশী বহিষ্কাৰৰ নামত, গাহৰি গৰুৰ মাংসৰ নামত, উচ্ছেদৰ নামত আমি বহুত অন্যায়ৰ গন্ধ পাইছোঁ। অন্যায় হৈ আছে, একতৰফা হৈ আছে। কিছুমান মানুহক অন্যায়ভাৱে নিৰ্যাতন নিষ্পেষণ কৰি সেই মানুহখিনিক ধ্বংস কৰাৰ কাৰণে এক জঘন্য ষড়যন্ত্ৰ চলিছে। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি CBI তদন্ত মই দাবী কৰিছোঁ। চৰকাৰী মানুহ আৰু বেচৰকাৰী সবেই অপেক্ষা কৰিব লাগে। আমাৰ ভাৰতৰ গণতন্ত্ৰ, ইয়াৰ এটা পৰম্পৰা আছে। এনেকুৱা আমি দেখি কথাবিলাকত যদি মোৰ কিবা ত্ৰুটি হৈ যায়, হয়তো সমগ্ৰ ৰাইজৰ গোটেই অসমত এটাৰ পিছত এটাকৈ মানে ঘটনা ঘটি আছে। মই ফাৰ্ষ্টতে ক'ব বিচাৰিছোঁ, আমাৰ
আমি ভাৰতবৰ্ষৰ নাগৰিক, আমি ভাৰতীয় নাগৰিক, আমি ভাৰতীয় মুছলমান, আমি অসমৰ বাসিন্দা, অসমীয়া মুছলমান। অসমীয়া ভাষা কলা কৃষ্টি আমি গ্ৰহণ কৰিছোঁ। জন্মৰে পৰাই ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই এইখন দেশত আমাৰ পূৰ্বপুৰুষ বসবাস কৰি আছে আৰু আমি অসমীয়া ভাষা কলা কৃষ্টি গ্ৰহণ কৰিছোঁ। আমাৰ সকলো এলেকাত অসমীয়া ভাষাত স্কুল কলেজ চলি আছে। আমি অসমীয়া ভাষাত লিখা পঢ়া কৰোঁ আৰু অসমক লৈ আমি গৌৰৱবোধ কৰোঁ, অসমীয়া ভাষা কলা কৃষ্টি লৈ গৌৰৱবোধ কৰোঁ। এতিয়া এটা কথা হৈছে যে আমাৰ ভাৰতবৰ্ষত সকলোৰে ওপৰত হ'ল আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন। এই সংবিধানখন এটা ধৰ্মনিৰপেক্ষ সেকুলাৰ সংবিধান। হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান। আমাৰ অসমৰ একজন কবিয়ে কৈছিল, কি কৈছিলে? মানুহ দেৱ মানুহ হেপ, মানুহ বিনে নাই কেউ, কৰা কৰা পূজা পাদ্যৰ গলৈ, জয় জয় মানৱ দেৱ। শ্ৰদ্ধেয় ৰাইজ, এই প্ৰেছ মিটৰ জৰিয়তে আপোনালোকক আমি আকৌ আহ্বান কৰিছোঁ, আহক আমি হিন্দু, আমি মুছলিম, গৰীয়া, মিয়া, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান সবেই এক হৈ পেলাই প্ৰকৃত বিদেশীক ৭১ সময়সীমা দি বহিষ্কাৰ কৰি দিওঁ আৰু প্ৰকৃত নাগৰিকক মাটিৰ অধিকাৰ দিওঁ।